Hello everyone, আজি নতুন এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিলো সো আপোনালোকে যদি মোৰ আগৰ ভিডিওটো চাইছে তেন্তে গম পাব যে আমি আছো তেজপুৰত আৰু এবাৰ সামাৰ ভেকেশনত ৰুডিৰ সামাৰ ভেকেশনত ভাবিছো এবাৰ তেজপুৰখনকে অকমান এক্সপ্লোৰ কৰিছোন কাৰণ আমি সদায় যেহেতু আপাৰ আসামৰ মানুহ হয় আমি ডিব্ৰুগড় জৰহাট শিৱসাগৰ এইবোৰ সব দেখিছো কিন্তু তেজপুৰখন দেখা নাই আৰু এবাৰ তেজপুৰখন আহি দেখি প্লাই খুবেই ভাল লাগিলে কাৰণ ইমান এখন ধুনিয়া টাউন আমি আগতে এফালে অহাও নাছিলো কাৰণ আমি গুৱাহাটীলৈকে গৈছো কিন্তু এই সাইডটোত আমি ফাৰ্স্ট টাইম আহিছো সো ইয়া দেখিছেনে ৰাস্তাবিলাক ইমান ধুনিয়া গুটে যদি আমি বাইপাছৰ ফালে আহো একদম হেফালে পাহাৰবোৰ দেখি পাই আৰু মই এটা বস্তু ইয়াত নোটিস কৰিছো যে ৰাস্তাবোৰ বাইপাছ হক বা টাউনৰ ভিতৰ ৰাস্তাবোৰে হক আমাৰ আপাৰ আসাম তামনে ডিব্ৰুগড় জৰহাট বা শিৱসাগৰ হেফালতকে এফালৰ ৰাস্তা পদূলিবোৰ বহুতেই বহল আৰু বহুত ধুনিয়া ডেভেলপ হয় আমাৰ ফৰেষ্টৰ এৰিয়া ন ভিতৰলে বহুত মানে এটা পাৰ্ক আছে ভিতৰলে কি বহুত কি ওলাব কি পাৰ্ক ফৰেষ্ট মানে এই ফৰেষ্টৰ এখানে ক্যাম্প হয় এই দলং ন এখন মজা কি ধুনিয়া লাগিছে বলে ওয়াও হে আইল্যান্ডটো কিমান থোৱা না চোৱা না হেবলে আইল্যান্ডটো লেফট সাইডে গোলটো কি ধুনিয়া লাগিছে এটো মোক কোৱা এই সাইনটো বুজাইছে তাৰমানে ৰখিবলৈ মানা কৰিছে no stopping no standing কেনে মানা কৰিছে আৰু তেনেকৈ ই গাইবু ৰকিলা থাকে ভগৰ মাজত ৰখিবলৈ মানা কৰিছে এটা ফটো উঠাবলৈ বাহিৰত ওলাই গলে So আজি যেহেতু সানডে আমি এনে উলাই আহিম জখলা বন্ধালে লাঞ্চ কৰিম বুলি কাৰণ তেজপুৰৰ পৰা জখলা বন্ধা বেছি দূৰ নহয় ডিসটেন্সটো আৰু নেক্সট ভিডিওত আপোনালোকক দেখাই যাম আমি সামাৰ ভেকেশনত তেজপুৰত আৰু কি কৰিলো আৰু ক'ত গলো তেনেহলে আপোনালোকক নেক্সট ভিডিওত আকৌ লগ পাইছো